ৰঙিয়াত ডাম্পাৰৰ অটপালিত অতিষ্ঠ সাধাৰণ জনতা। ৰঙিয়াত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদ্যানত সঘনে যমদূত ৰূপী ডাম্পাৰে সংঘটিত কৰি আহিছে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে আহত লোকক লৈ যায় চিকিৎসালয়লৈ। কিন্তু আৰু কিমান এইদৰে মৃত্যু চাব নোৱাৰা হৈ পৰিছে উদ্যানবাসী ৰাইজে। প্ৰায় দুদিনৰ মূৰে মূৰে দুৰ্ঘটনা হয় এই ঠাইডোখৰত। কোনো ধৰণৰ ছিগনেল নোহোৱাকৈ টাৰ্ণিং লয় এইসমূহ ডাম্পাৰে। তীব্ৰ বেগত আহি টাৰ্ণিং লোৱাৰ ফলত অন্য বাহনসমূহ নিয়ন্ত্ৰণহীন হৈ খুন্দা মাৰে ডাম্পাৰত। ডিভাইডাৰ অথবা জোৰেৰে ব্ৰেক লগাই চুচৰি যায় দূৰলৈ। 4 দিন পূৰ্বে এই ঠাইখিনিত হৈছিল এক শোকাবহ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত হৈছিল 2জনকৈ বাইক আৰোহী। এতিয়া স্থানীয় ৰাইজৰ এটাই দাবী, এইসমূহ যমদূত ৰূপী ডাম্পাৰক নাকি লগাব লাগে প্ৰশাসনে। ডিভাইডাৰ বহল কৰিবলৈ আহ্বান জনাইছে। এই স্থানতে উদ্যানৰ ৰাইজে বিচাৰে এজন যান-বাহন আৰক্ষী, যাতে ডাম্পাৰসমূহৰ অটপালি ৰোধ কৰিবলৈ সক্ষম হয় প্ৰশাসনে। আনফালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দিলে ডাম্পাৰক যমদূত আখ্যা। এতিয়াও আমাৰ আপোনালোকেও গম পায় যে অসম মানে আমাৰ নগাঁও, মৰিগাঁও, কামৰূপ, নলবাৰী, বৰপেটা, বজালী বা কোকৰাঝাৰলৈকে যিখন জিলা আছে 4 লেন হাইৱেৰ ওপৰত দুৰন্ত গতিত অভাৰব্ৰিজৰ কাম চলি আছে। তাত মাটিও লাগিব, বালিও লাগিব, বিভিন্ন সামগ্ৰী আনিব লাগিব। কিন্তু সেই তাৰ লগতে অজুহাত দেখুৱাই কোনো যেন 2 নম্বৰীকৈ গাড়ী তাত সোমাই নিদিয়ে। মই সেইটোকে মানে অনুৰোধ জনাম, কাৰণ আমাৰ ডেভেলপমেণ্ট কামো হ'ব লাগিব। ডাম্পাৰেইটো মাটি কৰাব লাগিব, কিন্তু সেই বুলি ডাম্পাৰৰ নামত যেন অতি সজ্জাও নহয়, ডাম্পাৰে যেন জনসাধাৰণৰ কাৰণে বিভীষিকা হৈ পৰিৱেশ নহয়, মই সেইটো কাৰণে আহ্বান জনাম। মানে নিজে ভুক্তভোগী যে বিভিন্ন সময়ত বহুত গাড়ী এক্সিডেণ্ট হয়। ডাম্পাৰৰ এক্সিডেণ্ট হ'লে ডাম্পাৰখনৰ একো লছ নহয়, বহুত ওখ গাড়ীখন নাম্বাৰ 1। আমি সৰু সুৰা গাড়ীটো ভয়ে লাগে ডাম্পাৰ দেখা পালে। মইতো যমদূত বুলিয়ে ভাবোঁ, ডাম্পাৰ নহয় এখন যমদূতৰ নিচিনা আহে। সকলোকে সাৱধান হ'বৰ কাৰণে আহ্বানো জনাম। ডাম্পাৰ আহিলে অলপ সাৱধানে থাকে। আৰু যিসকল ডাম্পাৰৰ মালিক, মই মালিক পক্ষকে আহ্বান জনাওঁ, আপোনালোকৰ অকণমান ড্ৰাইভাৰখিনিক বুজাওক, কাউন্সিলিং কৰক। অন্ততঃ যিখিনি জনবহুল এৰিয়া তাত অকণমান লিমিটেড স্পীডত গাড়ীখিনি চলালে আৰু ডাম্পাৰে বস্তু ক্ৰয়ো কৰিব, মানে আদান প্ৰদানো কৰিব লাগিব, বস্তু বাহিনী কঢ়িয়াবও লাগিব, কিন্তু যেন ই মৃত্যুদূতলৈ ৰূপান্তৰ নহয়, সেই ক্ষেত্ৰত চালকসকলকো আহ্বান জনাইছোঁ। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।